ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা নোলোৱা পথটো। হালধীয়া হাবি এখনত দুটা পথ দুফালে গৈছিল আৰু দুয়োটাৰে বাবে যাব নোৱাৰি মই দুখিত হলো। একোজন পথিক হৈ বহু সময় থিয় দি ৰলো আৰু চকুৰে যিমান দূৰলৈ পাৰি এটা পথলৈ চালো, য'ত সেইটো জোপোহাৰ মাজত বেকা হৈ গৈছিল। তাৰপিছত আনটো ললো, সিও সমানে ধুনীয়া আৰু হয়তো তাৰেই দাবী বেছি আছিল, কাৰণ সি ঘাঁহেৰে ভৰা আছিল আৰু ভৰি পৰিবলৈ বিচাৰিছিল। যদিও সেই বিষয়ত তাৰ মাজেৰে যোৱা মানুহবোৰে দুয়োটা পথকে প্ৰায় একেদৰেই খচি থৈ গৈছিল আৰু সেই ৰাতিপুৱা দুয়োটা পথতে সমানে পাত পৰি আছিল। কোনো ভৰিয়ে গছক দিয়া নাছিল। প্ৰথমটো আন এদিনৰ বাবে থৈ দিলোঁ। তথাপি জানিছিলোঁ পথে কেনেকৈ পথলৈ যায়। সন্দেহ হৈছিল মই আকৌ কেতিয়াবা ঘূৰি আহিব পাৰিমনে। বহু বছৰৰ পিছত ক'ৰবাত দীঘল হুমুনিয়াহ কাঢ়ি মই এই কথা কওঁ। হাবি এখনত দুটা পথ দুফালে গৈছিল আৰু মই কম মানুহেৰে যোৱা পথটো লৈছিলোঁ আৰু তাৰ বাবেই সকলো পাৰ্থক্য হ'ল।